নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশি দি আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ পুহ মাহৰ 4 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি ডিচেম্বৰ মাহৰ 20 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 6:09 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:30। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি। আজি নৱজাতক ৰাশি হ'ব সিংহ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 4 আৰু 6, শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰিও বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যঋতু হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বা আমাৰ ভিডিঅ'সমূহ সকলোৱে পোৱাকৈ শ্বেয়াৰো কৰিব। জানক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। আমোদ প্ৰমোদৰ মাজেৰে আজি আপোনালোকৰ দিনটো পাৰ হ'ব। ব্যৱসায়িকভাৱে আজি আপোনালোক লাভান্বিত হ'ব পাৰিব। লগতে আজি আপুনি মনোমালিন্য হ'ব পৰা যিকোনো কৰ্মৰ পৰা কিন্তু নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে যিকোনো কৰ্মতে সিদ্ধি লাভ কৰিব পাৰিব। উকিল আৰু পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তিসকলৰ সুনাম বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয়ভাৱ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মত শুভ বুলি ক'ব পাৰি। চেষ্টা কৰিলে কৰ্মত সফলতা লাভ কৰিব পাৰিব। প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোক কৰ্মত নতুন কৰ্মৰ সন্ধান লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে উপাৰ্জন সামান্য কিন্তু হ্ৰাস হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভাল খাদ্য গ্ৰহণ কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আজি আপোনালোকৰ দ্ৰব্য হানি হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে আপোনাৰ সামান্য ক্ষতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ উপাৰ্জন বৃদ্ধি হ'ব। কৰ্মস্থানত সামান্য পৰিৱৰ্তন আহিব পাৰে। যদিও আজি আপুনি হীনমান্যতাত ভুগিব পৰা যিকোনো কৰ্মৰ পৰা আজি আপুনি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সামান্য বাধাৰ সৃষ্টি হ'ব পাৰে। যদিও আজি আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। লগতে আজি ছাত্ৰ ছাত্ৰীসকলে জ্ঞান আহৰণ কৰা বা জ্ঞান লাভ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবৰ কাৰণে সক্ষম হ'ব। মনত ভক্তিভাৱ বাঢ়িব আজি আপোনালোকৰ। যদিও আজি বিবাহিত ব্যক্তিসকলৰ সংসাৰৰ প্ৰতি কিন্তু সামান্য চিন্তা আহিব পাৰে তেওঁলোকৰ। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বৃদ্ধি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মনত আনন্দ বাঢ়িব। যদিও আজি চাকৰি কৰা ব্যক্তিসকলে সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য অশান্তিৰ সৃষ্টি হ'ব পাৰে। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মৰ প্ৰতি সামান্য এলাহ ভাৱ বাঢ়িব পাৰে। লগতে আজি আপুনি দেহ মনত কষ্ট পাবলগীয়া যিকোনো কৰ্মৰ পৰা নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি সাধন হ'ব। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব। যদিও আজি আপোনাৰ মনত কষ্ট পাবলগীয়া হোৱা যিকোনো কৰ্মৰ পৰা আজি নিজকে আঁতৰাই ৰখাটো খুবেই ভাল হ'ব। একেবাৰে শেষত আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে। পিতৃ মাতৃ বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মৰম চেনেহ লাভ কৰিব। লগতে আজি আপুনি আপোনাৰ পুৰণি সমস্যাবোৰ সমাধান হোৱাৰো এটা যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোক সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ধন্যবাদ।